চামগুড়িতে বিজেপিতে যোগদান করলেন শতাধিক সংখ্যালঘু পুরুষ মহিলা। রকিবুল হোসেনের দুর্গ চামগুড়িতে বিজেপিতে যোগদান করতে বেরিয়ে এলো শতাধিক সংখ্যালঘু পুরুষ মহিলা। রকিবুল হোসেন তথা কংগ্রেসের ভোট ব্যাংক খ্যাত চামগুড়ির কাউইমারিতে রাতে কংগ্রেসের প্রায় 5 শতাধিক সংখ্যালঘু পুরুষ মহিলার বিজেপিতে যোগদান। উপনির্বাচনে চামগুড়ি কেন্দ্রে রকিবুল হোসেনের দুর্গ ভাঙতে তৈরি বিজেপি। উপনির্বাচনের জন্য দিনরাত চামগুড়ি কেন্দ্রের বিভিন্ন প্রান্তে বিজেপি দল চালিয়ে যাচ্ছে নির্বাচনী প্রচার। উপনির্বাচনের দিন ঘোষণা হতেই চামগুড়ির বিভিন্ন প্রান্তের দৈনিক কংগ্রেসে চলছে ব্যাপক খনন। ভূপেন বরা কংগ্রেসের সরকার হলে অরুণোদয় প্রকল্প বন্ধ করে দেব বলা মন্তব্যের তীব্র ভাষায় ধিক্কার জানানোর সাথে ভূপেন বরা এবং কংগ্রেসকে সমবেদনা জ্ঞাপন করেন দীপ্লু ৰঞ্জন শৰ্মা। প্ৰায় আজিতো এখন এটা কদমগুৰি অঞ্চল, ইয়াত প্ৰায় 5 শতাধিক ধৰ্মীয় সংখ্যালঘু ৰাইজ, মহিলা পুৰুষ সকলোকে লৈ পেলাই আজি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। তেওঁলোকৰ লক্ষ্য এটাই যে কংগ্ৰেছ মুক্ত চামগুৰি কৰিব লাগে। আগন্তুক যি উপনিৰ্বাচন, তেওঁলোকে কৈছে যে আমি বহুত দিন ধৰি কংগ্ৰেছক ভোট দি আহিছিলোঁ, কিন্তু আমি সন্মান পোৱা নাছিলোঁ, আমি মৰ্যাদা পোৱা নাছিলোঁ। গতিকে খুব সন্মান সহকাৰে মৰ্যাদা সহকাৰে চামগুৰিৰ যাতে উন্নয়ন অন্যান্য সমষ্টিৰ নিচিনাকৈ হয়, তাৰ আজি আশা লৈ পেলাই তেওঁলোকে ভাৰতীয় জনতা পাৰ্টীত আজি যোগদান কৰিছে। মই ভাৰতীয় জনতা পাৰ্টীৰ এই যি বিশাল মঞ্চ, মই তেওঁলোকক আদৰণি জনাইছোঁ আৰু আশা কৰিছোঁ সকলোৰে সহযোগিতাত মোদী ডাঙৰীয়াৰ যিটো মূল মন্ত্ৰ সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস সবকা প্ৰয়াস, এই নীতি লৈ পেলাই আমি সকলোৱে মিলি আগন্তুক দিনত আমি এখন খুব সুন্দৰ আৰু সমৃদ্ধিশালী চামগুৰি নিৰ্মাণ কৰিব পাৰিম। আপোনাৰ কথাটোতে আছে যে দুৰ্গ হিচাপে আছিলে, এতিয়া মানুহৰ মুখত সেইটোৱে ওলাই গৈছে আছিল, এতিয়া তেওঁলোকৰ গৰাখহনি আৰম্ভ হৈছে। আপুনি এটা দিনত চাব এক বিৰাট ডাঙৰ শূন্যতা ৰকিবুল হোসেন ডাঙৰীয়া শিবিৰত আৰু কংগ্ৰেছৰ শিবিৰত সৃষ্টি হৈছে। তেওঁ দেখুওৱা নাই, কিন্তু আজিৰ দিনত তেখেত এজন খুব জ্যেষ্ঠ ৰাজনীতিবিদ। মই আজিৰ দিনতো জ্যেষ্ঠ ৰাজনীতিবিদ হিচাপে ব্যক্তিগতভাৱে তেখেতক সন্মান কৰোঁ, কিন্তু তথাপিতো মই কওঁ যে আজিৰ দিনটোত অসমৰ ৰাজনৈতিক জগতখনত আটাইতকৈ টেনশ্যনত থকা ব্যক্তিজনে হৈছে সন্মানীয় ৰকিবুল হোসেন ডাঙৰীয়া। কাৰণ বহু মিছা প্ৰতিশ্ৰুতিৰ তেখেতে ইয়াত দিলে, বহুত তেখেতৰ মিছা প্ৰতিশ্ৰুতিৰ ৰাজনীতি চামগুৰিত হ'ল। আমি এইবাৰ ভাৰতীয় জনতা পাৰ্টীয়ে মই পুনৰাই ইয়াত কৈছোঁ, আমাৰ যিটো মূল নীতি সবকা সাথ সবকা বিকাশ, আৰু মই এই জেগাত থাকি পেলাই কৈছোঁ যে জাষ্টিছ টু অল এপিজমেণ্ট টু নাট। মই ভাষণতো কৈছোঁ সকলোকে ন্যায় দিব লাগিব, কিন্তু তোষামোদ কাৰো প্ৰতি নহয়। এই মনোভাৱ লৈ ভাৰতীয় জনতা পাৰ্টীয়ে নিৰ্বাচন খেলি আমি অনাগত সময়ত খুব এক পজিটিভ পলিটিক্স, খুব এক যোগাত্মক ৰাজনীতি সকলোকে লৈ, মহিলা যুৱক পুৰুষ সকলোকে লৈ এক যোগাত্মক ৰাজনীতি আমি কৰিম, এই প্ৰতিশ্ৰুতি আমি প্ৰদান কৰিছোঁ। নহয় চাওক, তেখেতসকলেতো সপোন দেখে নহয়, এতিয়া অৰুণোদয় বন্ধ কৰিবৰ কাৰণে কংগ্ৰেছ দলটো পাৱাৰত আহিব লাগিব। এতিয়া কংগ্ৰেছ দল পাৱাৰত অহা মানে এইটো আৰু মই নকওঁ ভূপেন বৰা ডাঙৰীয়া তেতিয়া ক'ত থাকিবগৈ সেইটো তেখেতেও নাজানে। গতিকে প্ৰথম কথা তেখেতসকলেতো ক'ব লাগিব। হতাশ হৈছে তেখেত, দেখিছে যে 37,20,000 গৰাকী মহিলাই টোটেল এবাৰ অৰুণোদয় পাব, অৰুণোদয় 30। ইয়াত হিন্দু মুছলিম, ইয়াত আপুনি চাওক, ইয়াত আজি সংখ্যালঘু সম্প্ৰদায়ৰ যথেষ্ট মহিলা এই সময়ত উপস্থিত আছে। গতিকে এনেকুৱা কথা কোৱাটো কংগ্ৰেছৰ এটা ট্ৰেডমাৰ্ক হৈ গ'ল। অৰুণোদয় তেওঁলোকে ক'বহে লাগিছিল যে আমি যদি আহোঁ আমি অমুক বন্ধ কৰিম, কিন্তু সকলো সময়তে এটা নিগেটিভ কেৰেক্টাৰ পাৱাৰত যেতিয়া নাথাকে, এটা খুব দুৰ্ভাগ্যজনকভাৱে এটা মেইন অপজিশ্যন পাৰ্টীৰ এটা নিগেটিভ কেৰেক্টাৰ তেওঁলোকৰ গ্ৰ' হৈছে, আৰু এই নিগেটিভ কেৰেক্টাৰৰ মেইন কৰ্ণেলজনে হৈছে ৰাহুল গান্ধী। গতিকে ৰাহুল গান্ধীৰ নেতৃত্বত থকা ব্যক্তিসকলে ইয়াতকৈ বেছি কিবা ক'ব পাৰিব বুলি আমি আশা নকৰোঁ। আমি ভূপেন বৰা ডাঙৰীয়াই এই যিটো কথা কৈছে, আমি তেখেতক ধিক্কাৰ জনাইছোঁ, আৰু তেখেত নিজেই অৰুণোদয় বন্ধ কৰিম বুলি কৈ পেলাই তেখেতে মাজতে বহুত কৈছিল যে কংগ্ৰেছ পাৱাৰত আহিলে বিজেপি অফিচ বন্ধ কৰি দিব, মাজতে কাৰোবাক কিবা কিবি ঢেৰ কথা তেখেতে কি কয় নিজেই নাজানে। গতিকে বহু সময়ত কংগ্ৰেছে বিজেপিৰ জনপ্ৰিয়তা দেখি মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছে, তাৰ ফলশ্ৰুতিত এইবোৰ বকিছে। মোৰ ভূপেন বৰা ডাঙৰীয়া আৰু কংগ্ৰেছলৈ মই মোৰ সমবেদনা প্ৰকাশ কৰিলোঁ। যে কোনো খবরের জন্য যোগাযোগ করুন 7099017330 এবং 7099017110 নম্বরে।